ক'বলৈ আচলতে ভাষা নাই। এই গোটেই কেইজন ভাই আমাৰ একেবাৰে আপোন নিজৰ ওচৰৰে ভাই, চকুৰ আগত দেখি থকা কেইজন ভাই আচলতে আজি যি আমি সদায় কওঁ অষ্টলক্ষী নৰ্থ ইষ্টৰ মুখ্য মূলতঃ সীমা মূৰত আছে, চাইনা বৰ্ডাৰত আছে এই অৰুণাচল ৰাজ্য। আৰু আজি এই অৰুণাচল ৰাজ্যক শক্তিশালী কৰাৰ অৰ্থে আমাৰ অসমৰ পৰা বহু শ্ৰমিক তাতে শ্ৰমদান কৰি আছে। আৰু এইসকল ভাইও অৰুণাচল ৰাজ্যখনক শক্তিশালী কৰাৰ অৰ্থে আৰু ভাৰত সীমান্তক শক্তিশালী কৰাৰ অৰ্থে তেখেতসকলে শ্ৰমদান কৰিবৰ কাৰণে গৈছিলে। দুৰ্ভাগ্যবশতঃ তেখেতসকলে এক দুৰ্ঘটনাত পতিত হৈ পেলাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আমাৰ বিশেষভাৱে গেলাপুখুৰী চাহ বাগিচা, ঢেলাঘাট চাহ বাগিচা আৰু লিমগুৰি চাহ বাগিচাৰ শ্ৰমিকসকল আছিলে। গতিকে এখেতসকলক নিশ্চিতভাৱে এই আমাৰ অৰুণাচল ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ অৰ্থে যি বৰ্তমান চৰকাৰৰ বিভিন্ন আঁচনি চলিছে তাৰ আঁচনিকে সফল কৰিবৰ কাৰণে তেখেতসকলে প্ৰাণাহুতি দিলে। তো গতিকে নিশ্চিতভাৱে তেখেতসকলক আমি সদায় তেখেতসকলৰ এই ত্যাগক আমি শ্ৰদ্ধাৰে সোঁৱৰিম। আৰু ইতিমধ্যে আমি গম পাইছোঁ আৰু 7টা ডেড বডি ইতিমধ্যে ৰিকভাৰ হৈছে। আৰু আমি ততাতৈয়াকৈ উক্ত ডেড বডিসমূহকো আমি পোষ্টমৰ্টমৰ কাৰণে তেজুলৈ প্ৰেৰণ কৰিছোঁ। আৰু আজি যদি পোষ্টমৰ্টম হৈ উঠে তেতিয়াহ'লে ৰাতিৰ ভিতৰতে তাতে আমি তেজুলৈকে এম্বুলেঞ্চ আমি প্ৰেৰণ কৰিছোঁ। আৰু এই এম্বুলেঞ্চসমূহৰ যোগেদি আমি ৰাতিৰ ভিতৰতেই এই বডিসমূহ আমি আনিবৰ কাৰণে চেষ্টা কৰিম। আৰু বাকী যিসকল লোক আছে তেখেতসকলক পৰিয়ালবৰ্গক আমি চমজাই দিবৰ কাৰণে চেষ্টা কৰিম। অসম চৰকাৰে 5 লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰেও 2 লাখ টকাৰ কথা ঘোষণা কৰিছে। আচলতে টকাৰে আমি কোনো দুখিব নোৱাৰোঁ তেখেতসকলৰ যি প্ৰাণ, কিন্তু তথাপিও মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতসকলৰ এই পৰিয়ালৰ কথা চিন্তা কৰি পেলাই তেখেতসকলৰ পৰিয়ালটোক যাতে পুনৰ নিজৰ জীৱনটো আৰম্ভ কৰিব পাৰে তাৰ কাৰণে এটা সহযোগিতা আগবঢ়াইছে। লগতে মই ধন্যবাদ দিছোঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেখেতে সকলোবিলাক সহযোগিতা আমাক তাতে আগবঢ়াইছে। দিনে ৰাতিয়ে তাৰ পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, সকলোকেইজন স্থানীয় বিধায়িকা তথা মন্ত্ৰী দিনে ৰাতি তেওঁলোকে তদাৰক কৰিছে, যাৰ কাৰণে আমি ইমান খৰতকীয়াকৈ এই কামবিলাক কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ। তো গতিকে আমি আশা কৰিছোঁ বাকী যিসকল এটা ডাঙৰ প্ৰত্যাহ্বান আছে যে এতিয়াও প্ৰায় 4জনকৈ মৃতদেহ গাড়ীত ফচি আছে। আৰু তাৰ কাৰণে আজি ইতিমধ্যে NDRFে তাৰ বহুত কষ্ট কৰি পেলাই ইয়াৰ উদ্ধাৰ অভিযান চলাইছে। যথেষ্ট ৰিক্সি আছে যিহেতু গাড়ীখনো এনেকুৱা এটা জেগাত আছে অলপ লৰচৰ হ'লে পুনৰ আকৌ খাত বাগৰি পৰিব পাৰে। আৰু যাৰ কাৰণে আজি বহুত ৰিক্স লৈ পেলাই কাম কৰি আছে। আমি আশা কৰিছোঁ যে আজি নহ'লে অহাকালিলৈকে গোটেইকেইটা মৃতদেহ আমি উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ম। আজি এতিয়ালৈকে 13জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু তাৰে যোৱাকালি উদ্ধাৰ হোৱা 6টা মৃতদেহ অৰুণাচলতে পোষ্টমৰ্টেম কৰি এতিয়া আমি তেওঁলোকৰ পৰিয়ালবৰ্গৰ হাতত তিনিচুকীয়া গেলাপুখুৰী চাহ বাগিচাত আমি তেওঁলোকৰ হাতত অৰ্পণ কৰিছোঁ। আৰু অহা কাইলৈ বাকী 7টা মৃতদেহ আজিলৈকে উদ্ধাৰ হোৱা 7টা মৃতদেহ পোষ্টমৰ্টেম কৰি পুনৰ লৈ অনা হ'ব। আৰু উদ্ধাৰ অভিযানত NDRF আৰু সৈন্যবাহিনীৰ লোকসকলে লাগি আছে। অৰুণাচল প্ৰদেশ চৰকাৰৰ জিলা প্ৰশাসন, মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া খুব তৎপৰতাৰে গোটেই দুৰ্ঘটনাত আহত নিহত লোকসকলৰ উদ্ধাৰৰ প্ৰতি সহযোগিতা আগবঢ়াই আছে। মই এই চেগতে তেখেতলোকক ধন্যবাদো জনাইছোঁ, কাৰণ অসমৰ ইমান ডাঙৰ এটা দুৰ্ঘটনা অসমৰ ৰাইজৰ তেখেতসকলে যি সহমৰ্মিতা প্ৰকাশ কৰিছে, ই নিঃসন্দেহে দুয়োখন ৰাজ্যৰ মাজত আমাৰ এটা ভাল সম্পৰ্কৰ কথা বুজাই গৈছে। যিমান পাৰোঁ সোনকালে কাইলৈ মানৰ ভিতৰত আমি সকলো মৃতদেহ ওপৰলৈ আনিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি 2 লাখ টকাৰ এটা অৰ্থ সাহায্য আগবঢ়োৱাৰ কথা কৈছে। অসম চৰকাৰৰ ফালৰ পৰা 5 লাখ টকা
আগবঢ়োৱাৰ কথা যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে মই ঘোষণাও কৰিছোঁ আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াও যোৱাকালি এইসকলৰ প্ৰতি শ্ৰদ্ধা জনাই 1 কোটি আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কথা কালি টেলিফোন যোগে অৱগত কৰিছে। ইয়াত আপোনালোক চালে নিয়ম চলি আছে তাৰপিছত অকণমান দেৰিকৈ আমি ক্ৰিমেশ্যন কৰিম আৰু তাৰ পৰা যেটো এতিয়া লেটেষ্ট আপডেট আছে 11টা আমাৰ খবৰ পোৱা মতে 11টা বডি আৰু ৰিকভাৰ হৈছে আৰু প্লাছ যেটো ৰেস্কিউ অপাৰেশ্যন আছে এইটো চলি আছে আৰু স্যাৰ নিশ্চিতভাৱে যেনেকৈ এই যে ঘটনাটো সংঘটিত হ'ল তাৰ বাবে তদন্ত প্ৰক্ৰিয়া কেনেকৈ তদন্ত আমাৰ FIR ৰেজিষ্টাৰ হৈছে আৰু এজন মানুহ আপোনালোক গম পায় সিৰাজ আহমেদ যে তেওঁলোকৰ কন্ট্ৰাক্টৰ আছিলে লেবাৰ কন্ট্ৰাক্টৰ তেওঁক এৰেষ্ট কৰা হৈছে আমাৰ এতিয়া পুলিচ কাষ্টাডিত আছে 3 দিন ৰিমান্ড আমি লৈছোঁ আৰু ফাৰ্দাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু ফাৰ্দাৰ আমি আমাৰ এতিয়া প্ৰায়ৰিটি বডি ৰিকভাৰী আৰু এইটো আছে লগতে আমাৰ ইনভেষ্টিগেশ্যনো চলি আছে এইটো শেষ হোৱাৰ পিছত আৰু এক্সপেডাইট কৰি আমি ইনভেষ্টিগেশ্যনটো আগবঢ়াই যাম যোৱাকালি মই নিজেই আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদকৰ দায়িত্ব হিচাপে মই যোৱাকালি উক্ত স্থানত য'ত নেকি ঘটনাটো সংঘটিত হ'ল তাত মই উপস্থিত হৈছিলোঁ প্ৰায় 6টামান বজাত ইভিনিং মই তাত গৈ যিটো দেখিলোঁ যিটো দুৰ্গম নিৰ্জন আৰু ভয়ংকৰ ঠাই যিটো ঠাইত চকু মনিব নোৱাৰে এনেকুৱা এটা ঠাই য'ত নেকি প্ৰায় 200 ফুটৰ তলত প্ৰায় 200 ফুটৰ তলত ঘটনাটো গাড়ী বাগৰি পৰি তাত গোটেই 21 জন এই তিনিচুকীয়াৰ গেলাপুখুৰী ইয়াৰেই শ্ৰমিক তাত মৃত্যুবৰণ ঘটিছিল আৰু এই ঘটনাটো চাই সঁচাকৈ বৰ মৰ্মাহিত হৈছিলোঁ আজি আমি ইয়াত সামূহিকভাৱে তেখেতলোক এতিয়া 21 জনৰ ভিতৰত মাত্ৰ 6 জনকে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনে উদ্ধাৰ কৰি আনিছে আৰু 14টা এতিয়াও বাকী আছে আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা অনাগত দিনবোৰত এনেধৰণৰ শোকাবহ ঘটনা যাতে সংঘটিত নহয় তাৰ কাৰণে অসম চৰকাৰ জিলা প্ৰশাসনে হওক বা দল সংগঠনে বুদ্ধিজীৱী যিবিলাক সচেতন ব্যক্তিসকল আছো সেই ব্যক্তিসকল সজাগ আৰু সচেতন হোৱাটো উচিত কাৰণ ইয়াত যিসকল ঠিকাদাৰ সেই ঠিকাদাৰসকল ইয়াৰ পৰা যিকেইটা মানুহ লৈ গৈছিল সেই মানুহকেইটাক কোনো ধৰণৰ ছ'চিয়েল ছিকিউৰিটি নাছিল কোনো ধৰণৰ সামাজিক নিৰাপত্তা নাছিল এওঁলোকক ডালাবুটি গাড়ীত লৈ যোৱা হৈ গৈছিল ট্ৰাকত এইটো ট্ৰাকত লৈ যোৱাটো একেবাৰে আইনমতে এইটো নিষিদ্ধ আছে য'ত নেকি মালবাহী ট্ৰাকত লৈ যোৱাটো এইটো মানে অমানৱীয়তাৰে লৈ গৈছিল এইটো আইনৰ কোনো মানে নীতি আদৰ্শই নাই আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা জিলা প্ৰশাসন তিনিচুকীয়া জিলা প্ৰশাসন তথা অসম চৰকাৰক ক'ব খুজিছোঁ অনাগত দিনবোৰত ডালাবডিত মানুহ লৈ যোৱাটো কঢ়িয়াই লৈ যোৱাটো একেবাৰে বন্ধ কৰিব লাগে 2 নম্বৰ কথা হ'ল ইলিগেলি যিটো লেবাৰ ছাপ্লাই সেইটো টোটেলি বন্ধ কৰিব লাগে আৰু যি ঠিকাদাৰসকলে লিগেলি অবৈধভাৱে লেবাৰ ছাপ্লাই কৰি আছে এইটো সম্পূৰ্ণভাৱে বন্ধ কৰিবলৈ এওঁলোকৰ যিটো লাইচেন্স সেইটো কেনচেল কৰিব লাগিব লগতে ইয়াত BRO বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন যিটো আছে আমাৰ চীন বৰ্ডাৰ যিটো অৰ্গেনাইজেশ্যন BRO ৰোড যিটো আছে তাত কাম কৰিবৰ কাৰণে নিয়োজিত কৰিবৰ কাৰণে ইয়াৰ পৰা লৈ গৈছিল এতিয়াও অসমৰ মানুহ তাত হাজাৰ এতিয়াও 12-15 হাজাৰ মানুহ তাত কাম কৰি আছে যোৱাকালি মই নিজে দেখিছোঁ সেই ৰোডত ঢালাই কাম কৰিবৰ কাৰণে ইয়াৰ পৰা ইলিগেলি অবৈধভাৱে কোনো ধৰণৰ লিগেল পাৰ্মিট নাই কোনো ধৰণৰ অথৰিটি নাই ছাপ্লাই পাৰ্মিট নাই তেনেকুৱা অৱস্থাত লৈ যোৱাটো কিন্তু আমি বৰ দুখ অনুভৱ কৰিছোঁ আৰু অনাগত দিনবোৰত এনেধৰণৰ অবৈধভাৱে শ্ৰমিক ছাপ্লাই কৰাটো একেবাৰে বন্ধ হ'ব লাগে বুলি আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰক দাবী জনাইছোঁ আৰু এইটো আমি দাবী জনাব খুজিছোঁ যে যিসকল ব্যক্তি ইয়াত মৃত্যুবৰণ কৰিলে এই ঘটনাটোত সেই মৃত্যুকৰ পৰিয়ালবৰ্গত মই যোৱাকালি কৈছোঁ আজিও কৈছোঁ প্ৰতিটো মৃত্যুকৰ পৰিয়ালত 1 কোটি টকাকৈ অসম চৰকাৰ আৰু অৰুণাচল গভৰ্ণমেণ্ট দুইটাই চৰকাৰে ইয়াত ক্ষতিপূৰণ দিব লাগিব স্পষ্ট কথা অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থা ইয়াত জংগী আন্দোলন কৰিব এইটো কথা কিন্তু স্পষ্ট ইয়াতে গেলাপুখুৰী চাহ বাগিচালৈ 5 জন আৰু ঢেলাখাটৰ এজন টোটেল 6 জনৰ মৃতদেহ তিনিচুকীয়া জিলাত আহি পাইছে চ' প্ৰচেছটো এনেকুৱা কি তাতে এক্সিডেণ্ট চাইটত যেতিয়া ডেড বডি ৰিকভাৰ হৈছে
তাৰ পিছত পষ্টমৰ্টেম আৰু বেলেগ বেলেগ ফৰ্মেলিটিজ প্লেচ অফ অকাৰেঞ্চত যিটো হায়ালুং চাব ডিভিজনত হৈছে তাৰ ওপৰৰ পৰা মানে পাহাৰৰ ওপৰৰ পৰা হায়ালুংলৈকে যিটো ট্ৰান্সপৰ্টেশ্যন এইটো BRTF দিছে আমাৰ মেজিষ্ট্ৰেটৰ টীম আৰু এম্বুলেঞ্চ গোটেই হায়ালুঙত পঠিয়াই দিয়া হ'ল এই হায়ালুঙৰ পৰা ডাইৰেক্টলি আহি পেলাই মাকুম মেডিকেল কলেজলৈকে আহিছে তাতে চিনাক্তকৰণ কৰাই পেলাই এটা এটা এম্বুলেঞ্চত এজন ডেড বডি ইয়াতে অনা হ'ল আৰু ইয়াতে সিন্স একেটা লাইনৰ পৰাই অলমষ্ট 18জন ব্যক্তি আছে চ' ইয়াতে লাইনৰ ওচৰত যিটো প্লেগ্ৰাউণ্ড ইয়াতে এটা ঠাই ইয়াৰমাৰ্ক কৰি দিয়া হ'ল য'ত প্ৰথাটো হৈছে এই প্ৰথাটো সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ পৰা 700 মিটাৰ দূৰত এটা এৰিয়া ডিমাৰ্কেট কৰি দিয়া হ'ল য'ত অন্তিম সংস্কাৰটো হ'ব চ' এই ছেইম SOP যেতিয়ালৈকে গোটেই কেজনৰ মৃতদেহ মানে ৰিকভাৰী হৈ নাযায় আৰু অন্তিম সংস্কাৰ হৈ নাযায় ছেইম SOP আমি ফ'ল' কৰিম আৰু এতিয়া লেটেষ্ট ষ্টেটাছটো এইটো কি 7জনৰ আজি মৃতদেহ উদ্ধাৰ হৈছে এক্সিডেণ্ট চাইটত বাকী যিকেইজন আছে তেওঁলোকৰ মৃতদেহ কেতিয়ালৈকে উদ্ধাৰ হ'ব বুলি ভাবিছে? হা এতিয়া NDRF আৰ্মি অৰুণাচল পুলিচ অসম পুলিচ BRTF চবে তাতে চাইটত আছে আমাৰ চাৰ্কেল অফিচাৰো তাতে চাইটতে আছে উদ্ধাৰ অভিযান এতিয়া আৰু 1 ঘণ্টাৰ ভিতৰত আমি গম পাম কি ফাইনেলি আজি কিমান হ'ব পাৰিলে কিয় 7জন মই গম পাইছোঁ 1.5 ঘণ্টামান আগতে 7জন এইটো 7জনে হৈ আছে 15 মিনিট আগতে সোধালৈকে তাৰপিছত যদি বেছি হয় আপোনালোকক অৱগত কৰিব পাৰিম বাট এতিয়ালৈকে এই 6জন যাৰ মৃতদেহ আমি ইয়াতে আজি আনিব পাৰিলোঁ আৰু 7জন আজি আমি উদ্ধাৰ কৰিব পাৰিছোঁ তাৰ